हेलो स्टूडेंट्स तुम्हालोके करा कमेंट अनुसरी आज मैं तुम्हालोकर बाबे HS सेकेंड इयारर अर्थात क्लास 12 इकोनॉमिक्स सब्जेक्टुर परा एइबार परीक्षात आहिबलगिया गोटेई किताबखनरे केइबाटाও गुरुत्वपूर्ण और कमन इम्पर्टेन्ट क्वेश्चन एन्सार लै आहिছোঁ गतिके आजिर भिडिओটো तुम्हालोकर बारे खूबे गुरुत्वपूर्ण हब तुम्हालोके भिडिओটো एकदम शेषলৈকে চাই যোৱা এতিয়া प्रथमते मैं तुम्हालोকক सिलेबासখন দেখুৱাই দিছোঁ এইখন হৈছে তোমালোকৰ HS सेकेंड इयारर अर्थात क्लास 12 इकोनॉमिक्स सब्जेक्टुर सिलेबास तुम्हालोকৰ क्लास 12 इकोनॉमिक्स सब्जेक्टটো দুটা ভাগত ভাগ কৰা হৈছে पार्ट ए और पार्ट बी पार्ट एट आसे तुम्हालोकर समष्टिवादी अर्थनीतिर पाटनी और पार्ट एर माने समष्टिवादी अर्थनीतिर पाटनी तुम्हालोकर मुठ 5टा अध्याय आछे ठीक आछे प्रथम अध्याय राष्ट्रीय आय और आनुषंगिक धारणा द्वितीय अध्याय आय और नियोग निर्धारण तृतीय अध्याय मुद्रा और बैंक व्यवस्था चतुर्थ अध्याय सरकारी बाजेट और अर्थनीति पंचम अध्याय परिशोधर क्षमता और पार्ट बी आसे तुम्हालोकर भारतर अर्थनैतिक उन्नयन इयाते तुम्हालोकर माने 4टा अध्याय आछे ठीक आछे पार्ट बी तुम्हालोकर 4टा अध्याय आछे प्रथम अध्याय उन्नयनर नीतिসমূह और अभिज्ञता 1947 सনৰ পৰা 1990 तार पिছত द्वितीय अध्याय 1991 सনৰ পৰা अर्थनैतिक संस्कार तृतीय अध्याय भारतीय अर्थव्यवस्थात सन्मुखीन हुआ साम्प्रतिक प्रत्याह्बान चतुर्थ अध्याय प्रतिवेशी देशर लगत एटी तुलना गतिके तुम्हालोकर पार्ट ए और पार्ट बी दुटा भागत भाग करा होइसे तुम्हालोकर इकोनॉमिक्स सब्जेक्टुर एतिया प्रथमते तुम्हालोकर पार्ट ए समष्टिवादी अर्थनीतिर पाटनी ए पार्ट एर परा अर्थात 5टा अध्याय आछे तुम्हालोकर पार्ट एर ए 5टा अध्यायर परा परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट सिलेक्टेड क्वेश्चन एन्सार मैं इतिमध्ये भिडिओ बनाई आपलोड करिछु तुम्हालोकर जिসকলে চোৱা নাই চিন্তা কৰিবলগীয়া অলপো বিষয় নাই আজি মই এইটো ভিডিওৰ ডেসক্ৰিপশনত আকো এবাৰ এই পাৰ্ট এ ভিডিওটোৰ লিংকটো দি দিম ঠিক আছে তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপশনত গৈ পাৰ্ট এৰ ভিডিওটোৰ লিংকটো ক্লিক কৰি ধুনিয়াকৈ চাই গোটেই কমপ্লিট কমন ইম্পৰ্টেন্ট क्वेश्चन एन्सार লিখি ল'ব পাৰিবা আজি আলোচনা কৰিম পাৰ্ট বি भारतर अर्थनैतिक उन्नयन पार्ट बी तुम्हालोके देखा पाइछा 4टा अध्याय आछे एटा प्रथमटी प्रश्নৰ পৰা আমি আলোচনা কৰিম पार्ट एर 4टा अध्यायर পৰা এবাৰ পৰীক্ষাত আহিবলগীয়া কমপ্লিট कमन इम्पर्टेन्ट सिलेक्टेड क्वेश्चन एन्सार प्रदान কৰিম শেষলৈকে ভিডিওটো চাই যোৱা আৰু তোমালোকে সকলোকে শেয়াৰ কৰি দিবা তোমালোকৰ লগৰবোৰক চিনাকিবোৰক কলেজৰ ক্লাছমেট সকলোকে মানে শেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা ইয়াৰ পিছত মই তোমালোকক পলিটিক্যাল সায়েন্স আৰু ইংলিছৰ ভিডিও বনাই আপলোড কৰিম যত তোমালোকে কমন ইম্पर्टेन्ट क्वेश्चन एन्सार পাই যাবা গোটেইখিনি গতিকে তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু তোমালোকৰ চিনাকিবোৰক লগৰবোৰক কলেজৰ ক্লাছমেটবোৰক সকলোকে শেয়াৰ কৰি দিবা ঠিক আছে এতিয়া আমি প্ৰথম প্ৰশ্নৰ পৰা আলোচনা কৰিম प्रथम प्रश्न এই প্ৰশ্নটো 2022 সনত আহিছিল হা 2022 আহিছিল 2022 সনত আৰু তোমালোকৰ প্ৰি ফাইনালটো আহিছিল কিছুমান কলেজৰ আৰু হায়াৰ সেকেন্ডাৰীৰ প্ৰি ফাইনাল প্ৰশ্ন মোক তোমালোকে পঠিয়াইছিল মই আলোচনা কৰাই দিছিল ইতিমধ্যে সো প্ৰশ্নটো হৈছে যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা উত্তৰ অয়েল इंडेक्स लिमिटेड और भारत इलेक्ट्रॉनिक्स लिमिटेड तुम्हालोके 1 मार्क्स बा 2 मार्क्सर प्रश्न हिसाबे एटु पाबा যদি তোমালোকক মানে যিকোনো এটা নৱৰত্ন উদ্যোগৰ নাম লিখিব দিয়ে তেতিয়া তোমালোকে যিকোনো এটা লিখিবা তোমালোকে 2 মার্কসৰ হিসাবে দুটা মনত ৰাখিবা অয়েল ইন্ডেক্স লিমিটেড और भारत इलेक्ट्रॉनिक्स लिमिटेड ठीक আছে মনত ৰাখিবা এটা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো পৰৱৰ্তী প্ৰশ্ন তোমালোকৰ মানে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু একদম কমন প্ৰশ্ন তোমালোকে মূলধনৰ ওপৰত প্ৰশ্ন পাবাই মূলধনৰ ওপৰত তোমালোকে মানে ফাইনাল এক্সামত প্ৰশ্ন পাবাই সোৱা प्रश्नটো চোৱা যে মানৱ মূলধন কি মানৱ মূলধন গঠনৰ উৎসসমূহ আলোচনা কৰা 6 মাৰ্কৰ কোৱেশ্চন হিচাপে আহিছিল 2022 আহিছিল তোমালোকৰ প্ৰি ফাইনালৰ পৰীক্ষাটো আহিছিল তোমালোকে 6 মাৰ্কৰ হিচাপে নহলে 4 মাৰ্কছৰ হিচাপে প্ৰশ্ন পাবাই ঠিক আছে গতিকে তোমালোকে ভালদৰে প্ৰশ্ন উত্তৰটো মই আলোচনা কৰাই দিছো তোমালোকে চাই যোৱা শেষলৈ মানৱ মূলধন কি মানে দেশৰ মানৱ সম্পদসমূহক মূলধনলৈ ৰূপান্তৰ কৰাকে মানৱ মূলধন বোলে ঠিক আছে দেশৰ মানৱ সম্পদসমূহক মূলধনলৈ ৰূপান্তৰ কৰাকে মানৱ মূলধন বোলে মানৱ মূলধনৰ উৎস হ'ল সোৱা মানৱ মূলধনৰ উৎসসমূহ তোমালোকক আলোচনা কৰিব দিছে সোৱা প্ৰথম হ'ল শিক্ষাৰ স্তৰ ঠিক আছে মানৱ মূলধনৰ এটা প্ৰধান উৎস হ'ল শিক্ষাৰ স্তৰ তোমালোকে এইদৰে মানে পইণ্টত লিখিবা তাৰ পিছত দ্বিতীয় হ'ল মানৱ মূলধনৰ আন এটা প্ৰধান উৎস হ'ল মানে বৃত্তিগত প্ৰশিক্ষণ তাৰ পিছত তৃতীয় হ'ল নিয়োগ বজাৰ
তাৰপিছত চতুৰ্থ হ'ল 4 নম্বৰ নিয়োগৰ কৌশল, পঞ্চম হ'ল প্ৰব্ৰজনৰ বাবে হোৱা ব্যয় মানৱ মূলধনৰ এটা প্ৰধান উৎস। ঠিক আছে, এই পাঁচটা তোমালোকে মনত ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন যে ভাৰতৰ মানে দৰিদ্ৰতাৰ সমস্যাৰ মানে 4টা কাৰণ উল্লেখ কৰা। চোৱা, তোমালোকে দৰিদ্ৰতাৰ ওপৰত প্ৰশ্ন পাবা আৰু দৰিদ্ৰতাৰ সমস্যাৰ কাৰণো পাবা আৰু দৰিদ্ৰতাৰ মানে সমস্যা মানে কিদৰে মানে দূৰ কৰিব পাৰি তাৰ কাৰণে তোমালোকে পৰামৰ্শ আগবঢ়াব লাগিব। 2 মাৰ্কছৰ প্ৰশ্ন এটা আহিছিলে, গতিকে এইবাৰ তোমালোকে লং কুৱেশ্যন হিচাপে পাব পাৰা। আছে প্ৰশ্নটো দেখুৱাই দিছোঁ, এইটো প্ৰশ্ন তোমালোকৰ যে দৰিদ্ৰতা দূৰীকৰণৰ মানে কাৰ্যক্ৰমসমূহ কি কি, তোমালোকে মানে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে, যদি এইবাৰ তোমালোকে 4 মাৰ্কছ নাইবা 6 মাৰ্কৰ প্ৰশ্ন হিচাপে পাবা। একদম ইম্পৰ্টেণ্ট প্ৰশ্ন। আগতে মই মানে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ কাৰণসমূহ আলোচনা কৰাই দিওঁ। চোৱা, জনবিস্ফোৰণ এটা প্ৰধান কাৰণ। ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সমস্যাৰ মানে 4টা কাৰণ তলত উল্লেখ কৰা হ'ল। চোৱা, জনবিস্ফোৰণ ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ এটা প্ৰধান কাৰণ। তাৰপিছত মানে নিবনুৱা সমস্যাও মানে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সমস্যাৰ এটা প্ৰধান কাৰণ। তাৰপিছত ব্যাপক অৰ্ধনিবনুৱা সমস্যাও মানে দৰিদ্ৰতাৰ সমস্যা সৃষ্টি কৰে। তাৰপিছত বৈষম্যমূলক বিতৰণ, এইটো হৈছে ভাৰতবৰ্ষৰ মানে দৰিদ্ৰতাৰ এটা প্ৰধান সমস্যা। ঠিক আছে, বৈষম্যমূলক বিতৰণ। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে দৰিদ্ৰতা দূৰীকৰণ কাৰ্যক্ৰমসমূহ কি কি, নাইবা তোমালোকক মানে প্ৰশ্নটো বেলেগকৈ আহিলেও তোমালোকে লিখিব পাৰিবা, যিহেতু মানে পুৰণি কুৱেশ্যন পেপাৰত আহিছিলে 2 মাৰ্কছৰ হিচাপে, যে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সমস্যা দূৰীকৰণ কৰাৰ ক্ষেত্ৰত 2টা পৰামৰ্শ আগবঢ়োৱা, এই ধৰণে প্ৰশ্নটো আহিছিলে। তোমালোকৰ মানে উত্তৰ একেই হ'ব। চোৱা, দৰিদ্ৰতাৰ মানে দৰিদ্ৰ দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে তলত উল্লেখ কৰা মানে আঁচনিসমূহ গ্ৰহণ কৰিছে। তোমালোকে যিকোনো তোমালোকে ইয়াৰ পৰা 6টা লিখিবা, মই তোমালোকক মানে 10টা দিছোঁ, 6টা ইয়াৰ পৰা লিখিলে হ'ল। চোৱা, মই আলোচনা কৰাই দিছোঁ যে প্ৰথম ক্ষুদ্ৰ কৃষক উন্নয়ন এজেঞ্চি, তাৰপিছত প্ৰাথমিক কৃষক আৰু কৃষি শ্ৰমিকৰ উন্নয়ন এজেঞ্চি, তাৰপিছত খৰাংপীড়িত অঞ্চলৰ বাবে কাৰ্যক্ৰম, তাৰপিছত গ্ৰাম্য নিয়োগৰ বাবে জৰুৰী আঁচনি, তাৰপিছত সুসংহত গ্ৰাম্য উন্নয়ন কাৰ্যক্ৰম, জাতীয় গ্ৰাম্য কৰ্মসংস্থাপন কাৰ্যক্ৰম। তোমালোকে ইয়াৰ পৰা 10টা আছে, যিকোনো 6টা তোমালোকে ধুনীয়াকৈ লিখিবা। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি। পৰৱৰ্তী প্ৰশ্ন হৈছে মানে পাকিস্তানত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ মানে মন্থৰ আৰু দৰিদ্ৰৰ মানে পুনৰ বৃদ্ধিৰ কাৰণবোৰ কি, মানে মন্থৰ আৰু দৰিদ্ৰৰ মানে পুনৰ বৃদ্ধিৰ কাৰণবোৰ কি, মানে দৰিদ্ৰৰ আকৌ কিয় মানে সৃষ্টি হৈছে পাকিস্তানত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ মন্থৰ কিয় হৈছে, লেহেমীয়া কিয় হৈছে, আৰু দৰিদ্ৰতাৰ সৃষ্টি হোৱাৰ পুনৰ কাৰণসমূহ কি বা দৰিদ্ৰতাৰ বৃদ্ধি হোৱাৰ কাৰণবোৰ কি, এই প্ৰশ্নটো 2022 চনতো আহিছিলে। আৰু তোমালোকৰ মানে পাৰ্ট বিৰ মানে একদম মানে 4ৰ্থ অধ্যায়ৰ প্ৰশ্ন হয়, মানে শেষৰ অধ্যায়টোৰ এইটো প্ৰশ্ন আছিলে। ঠিক আছে, চোৱা, মই উত্তৰ আলোচনা কৰাই দিছোঁ, একদম ইম্পৰ্টেণ্ট প্ৰশ্ন দেই। চোৱা, মানে তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰি ফাইনেলতো আহিছিলে, 2022টো আহিছিলে, একদম ইম্পৰ্টেণ্ট প্ৰশ্ন। মানে পণ্ডিতসকলৰ মতে পাকিস্তানৰ মানে বৃদ্ধিৰ হাৰ মানে মন্থৰ হোৱা আৰু দৰিদ্ৰ মানে পুনৰ বৃদ্ধিৰ কাৰণসমূহ হ'ল ক আৰু খ, 2টা পইণ্টত লিখিবা তোমালোকে, যে পাকিস্তানৰ কৃষিখণ্ডৰ বৃদ্ধি আৰু খাদ্য শস্যৰ যোগানৰ অৱস্থা মানে আনুষ্ঠানিক প্ৰযুক্তিগত পৰিৱৰ্তনৰ মানে আনুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত নহয়, খেতি ভাল হোৱা বা নোহোৱাৰ ওপৰতহে বেছি নিৰ্ভৰশীল আছে। তাৰপিছত বৈদেশিক লেনদেনৰ মানে ৰাহিত ঘটা দুৰ্যোগ আঁতৰাবলৈ মানে বিশ্ব বেংকে আৰু আন্তৰ্জাতিক মুদ্ৰানীতিৰ পৰা ধাৰ মানে কৰিবলগীয়া হৈছিল। তদুপৰি দেশখনত মানে বৈদেশিক ঋণৰ ওপৰত মানে কি হৈছে মানে ক্ৰমবৰ্ধমান হৈ আছে। ঠিক আছে, মানে বৈদেশিক মানে ঋণৰ ওপৰত মানে দেশখনে কি কৰিছে, ক্ৰমবৰ্ধমান হৈ আছে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি। পৰৱৰ্তী প্ৰশ্ন GSTৰ 2টা সুবিধা, ইম্পৰ্টেণ্ট প্ৰশ্ন দেই। এতিয়া মই তোমালোকক পৰীক্ষাত আহিবলগীয়া 2 মাৰ্কছৰ কেইবাটা প্ৰশ্ন তোমালোকক আলোচনা কৰাই দিম। এই 3টা প্ৰশ্ন, এই 4টা প্ৰশ্নই তোমালোকৰ মানে 2022ত আহিছিলে। ঠিক আছে, এই 4টা প্ৰশ্ন একদম চিৰিয়েলি চোৱা, GSTৰ পৰা আৰম্ভ কৰি শেষলৈ, যে GST 2টা সুবিধা লিখা, GST 2টা সুবিধা বা গুণ একে হ'ব এনচাৰ হা। চোৱা, কৰৰ হাৰ সমান বা একে হয়, তাৰপিছত আঁচনিবোৰ একে হয়। পৰৱৰ্তী প্ৰশ্ন ক্ষুদ্ৰ উদ্যোগৰ 2টা বৈশিষ্ট্য লিখা। চোৱা, ক্ষুদ্ৰ উদ্যোগৰ 2টা বৈশিষ্ট্য, মালিকীস্বত্ব এজন ব্যক্তিৰ হাতত থাকে। পৰৱৰ্তী পইণ্ট যে পৰিচালনা আৰু নিয়ন্ত্ৰণ মালিকৰ হাতত থাকে। চোৱা, ইম্পৰ্টেণ্ট প্ৰশ্ন, ক্ষুদ্ৰ উদ্যোগৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ মালিকীস্বত্ব এজন ব্যক্তিৰ হাতত থাকে আৰু দ্বিতীয় পইণ্ট পৰিচালনা আৰু নিয়ন্ত্ৰণ মালিকৰ হাতত থাকে। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মানে শক্তিৰ খণ্ডই সন্মুখীন হোৱা 2টা সমস্যা বা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা বা লিখা। চোৱা, অপৰ্যাপ্ত বৈদ্যুতিক সৰঞ্জাম আৰু প্ৰকৃত মানে ক্ষমতাৰ অপব্যৱহাৰ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন।
অপৰ্যাপ্ত বৈদ্যুতিক সৰঞ্জাম আৰু প্ৰকৃত ক্ষমতাৰ অপব্যৱহাৰ মনত ৰাখিবা মানে ভাৰতবৰ্ষৰ শক্তিৰ খণ্ডই সন্মুখীন হোৱা দুটা সমস্যা বা প্ৰত্যাহ্বান পৰৱৰ্তী প্ৰশ্ন কৃষি বজাৰ ব্যৱস্থাৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ লিখা চোৱা প্ৰথমতে হ'ল ভূমিৰ মানে অধিকাৰ মানে পুনৰ গঠন কৰা আৰু আধুনিক পানী যোগান ব্যৱস্থা এই দুটা হৈছে ভাৰত চৰকাৰে গ্ৰহণ কৰা কৃষি বজাৰ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা পদক্ষেপ ভূমিৰ অধিকাৰ মানে পুনৰ গঠন কৰা ভূমিৰ অধিকাৰ বা মাটিৰ অধিকাৰ মানে পুনৰ গঠন কৰা আৰু আধুনিক পানী যোগান ব্যৱস্থা এতিয়া পৰৱৰ্তী প্ৰশ্ন মনত ৰাখিবা ভূমিৰ অধিকাৰ পুনৰ গঠন কৰা ঠিক আছে ভূমিৰ অধিকাৰ পুনৰ গঠন কৰা আৰু আধুনিক পানী যোগান ব্যৱস্থা এইটো তোমালোকৰ মানে ভাৰত চৰকাৰে মানে কৃষি বজাৰৰ ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো প্ৰি ফাইনেলতো আহিছিলে পৰৱৰ্তী প্ৰশ্ন কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজা উত্তৰ মানে কৃষিৰ বৈচিত্ৰ্যকৰণ হৈছে মানে ভূমিৰ পুনৰ বিতৰণ আৰু মূলধনৰ পুনৰ ব্যৱহাৰ পৰৱৰ্তী প্ৰশ্ন বহনক্ষম উন্নয়ন তোমালোকে বহনক্ষম উন্নয়নৰ ওপৰত প্ৰশ্ন হ'ব তোমালোকৰ পৰীক্ষাত সাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন কি যি উন্নয়নে ভৱিষ্যত প্ৰজন্মৰ উন্নয়নত মানে বাধাৰ সৃষ্টি নকৰি বৰ্তমান প্ৰজন্মৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে তেনে উন্নয়নকে বহনক্ষম উন্নয়ন বোলে ঠিক আছে বহনক্ষম উন্নয়ন বোলে বহনক্ষম উন্নয়নৰ চাৰিটা মুখ্য উপাদান হ'ল সমাজ পৰিৱেশ সংস্কৃতি আৰু অৰ্থনীতি পৰৱৰ্তী প্ৰশ্ন অৰ্থনৈতিক উন্নয়নত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা তোমালোকে অৰ্থনৈতিক উন্নয়নত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে তোমালোকে প্ৰশ্ন এটা পৰীক্ষাত পাবাই মানে কৃষি খণ্ডৰ বা মানে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত কৃষি খণ্ডৰ প্ৰয়োজনীয়তা বা গুৰুত্ব সম্পৰ্কে এটা প্ৰশ্ন পাবাই গতিকে শেষলৈকে চাই যোৱা এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন যে দেশৰ জাতীয় আয়লৈ বৰঙণি আগবঢ়োৱাৰ উপৰিও অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে কৃষি খণ্ডৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে লং কুৱেশ্যন দেই এইটো তাৰপিছত প্ৰায়ভাগ মানুহৰ জীৱন নিৰ্বাহৰ উৎস হৈছে কৃষিখণ্ড তাৰপিছত চৰকাৰৰ ৰাজহ আহৰণৰ উৎস হৈছে কৃষিখণ্ড তাৰপিছত দেশৰ মূলধন গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাত মানে ভাৰতবৰ্ষৰ কৃষিখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তাৰপিছত উদ্যোগসমূহলৈ কেঁচা সামগ্ৰীৰ যোগান ধৰাৰ ক্ষেত্ৰতো মানে কৃষিখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে লং কুৱেশ্যন পৰৱৰ্তী প্ৰশ্ন এতিয়া পৰৱৰ্তী প্ৰশ্ন বিশ্বায়নৰ কাৰণসমূহ উল্লেখ কৰা চোৱা বিশ্বায়নৰ কাৰণসমূহ মই 4টা দিছোঁ কিন্তু মানে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে তথাপিও 4টা দি দিছোঁ তোমালোকৰ যদি এবাৰ 4 মাৰ্কছ হিচাপে আহি যায় গতিকে চোৱা বিশ্বায়নৰ কাৰণসমূহ হ'ল মানে প্ৰযুক্তিগত উন্নতি হৈছে বিশ্বায়নৰ এটা প্ৰধান কাৰণ তাৰপিছত উদাৰীকৰণ নীতিৰ প্ৰসাৰ হৈছে বিশ্বায়নৰ এটা প্ৰধান কাৰণ তাৰপিছত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ভূমিকা তাৰপিছত মানে মনস্তাত্ত্বিক একত্ৰীকৰণ এই 4টা হৈছে বিশ্বায়নৰ বা গোলকীয়কৰণৰ প্ৰধান কাৰণ হা পৰৱৰ্তী প্ৰশ্ন বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে দুটা যুক্তি দিয়া এই প্ৰশ্নটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰতো আহিছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে যুক্তি তোমালোকে বিশ্বায়নৰ ওপৰত প্ৰশ্ন পাবা চোৱা এতিয়া বিশ্বায়নৰ ওপৰত সপক্ষে যুক্তি চোৱা সপক্ষে যুক্তি কি কৈছে বিশ্বায়নৰ ফলত অৰ্থনৈতিক পৰস্পৰ নিৰ্ভৰশীলতা দেশসমূহৰ মাজত বৃদ্ধি হৈছে তাৰপিছত দ্বিতীয় পইণ্ট চোৱা দেশসমূহৰ মাজত সংহতি স্থাপনত সহায়ক হৈছে বিশ্বায়নৰ এইটো সপক্ষে বিশ্বায়নৰ ওপৰত যদি প্ৰশ্ন আহে বিশ্বায়নৰ সপক্ষে আহক বা বিশ্বায়নৰ দুটা সুবিধা আৰু দুটা অসুবিধা তেতিয়া দুটা সুবিধা হিচাপে আহিলে দুটা সপক্ষে যুক্তি লিখিবা আৰু অসুবিধা আহিলে দুটা বিপক্ষে যুক্তি লিখিবা ঠিক আছে পৰৱৰ্তী আমাৰ পইণ্ট হৈছে চোৱা যে দেশসমূহৰ মাজত সংহতি স্থাপনত বিশ্বায়নে মানে সহায়ক হৈছে বিশ্বায়নে সহায় কৰে তাৰপিছত বিপক্ষে যুক্তি চোৱা বিপক্ষে যুক্তি বা বিশ্বায়নৰ দুটা অসুবিধা বা বিপক্ষে যুক্তি চোৱা যে কৃষি কাৰ্যত বিফলতাৰ বাবে মানে কৃষকৰ মানে আত্মহত্যা আৰু মানে বাণিজ্যৰ খুচুৰা ব্যৱসায়ৰ মানে আন্দোলনৰ পৰা হোৱা মানে অনিষ্টকাৰী ফলাফল ঠিক আছে মানে বাণিজ্যৰ খুচুৰা ব্যৱসায়ৰ আন্দোলনৰ পৰা হোৱা অনিষ্টকাৰী ফলাফল এইকেইটা হৈছে বিশ্বায়নৰ মানে বিপক্ষে যুক্তি ঠিক আছে বিশ্বায়নৰ বিপক্ষে যুক্তি যে কৃষি কাৰ্যত বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা আৰু মানে বাণিজ্যৰ খুচুৰা ব্যৱসায়ৰ আন্দোলনৰ পৰা হোৱা মানে অনিষ্টকাৰী ফলাফল এইকেইটা হৈছে বিশ্বায়নৰ বিপক্ষে যুক্তি গতিকে গোটেই কমন ইম্পৰ্টেণ্ট সিলেক্টেড কুৱেশ্যন এনসাৰ আলোচনা কৰাই দিলোঁ পাৰ্ট বিৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট সিলেক্টেড কুৱেশ্যন এনসাৰ তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা তোমালোকে সকলোৱে ভালদৰে যাতে পঢ়ি থাকা আৰু তাৰ কাৰণে মই শুভেচ্ছা দিলোঁ আৰু সকলোৰে পৰীক্ষা ভাল হওক যাতে তোমালোকে সকলোৱে ভালদৰে তোমালোকে মানে ভাল মাৰ্কছ পোৱা গতিকে তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু পাৰ্ট এৰ মানে ভিডিঅ'ৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা ঠিক আছে পাৰ্ট এৰ 5টা অধ্যায়ৰ
কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি চাই গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লিখি ল'ব পাৰিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ আজি আৰু তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু পুনৰ লগ পাম আমি এটা নতুন ভিডিঅ'ত গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ